তিতাবরে ভয়ঙ্কর রূপ ধারণ করেছে হাতি মানুষের সংঘাত। বিনিদ্র রজনী কাটছেন গ্রামবাসীরা। তিতাবরে তীব্র রূপ ধারণ করেছে হাতি মানুষের সংঘাত। বিনিদ্র রজনী কাটাচ্ছেন জনগণ। ভয় শঙ্কায় রাত কাটাতে হচ্ছে তিতাবরের রঙাজান, চৈত্যা, ননই গ্রাম, চেচা সত্র, খড়িটকিয়ার সাথে বহু অঞ্চলে জনগণের। গিবন অভয়ারণ্য থেকে বেরিয়ে আসা বৃহৎ বন্য হাতির ঝাঁক রাতে উপদ্রব চালিয়ে ঘরবাড়ি লণ্ডভণ্ড করছে। ভেঙে পড়েছে তিতাবরের গ্রাম্য অর্থনীতি। কারণ বন্য হাতির উপদ্রবের জন্যই বহু কৃষক এখন কৃষি জমিতে খেতি করা ছেড়ে দিয়েছে। বিঘা বিঘা জমির ধান নষ্ট হচ্ছে। দিনের বেলা চৌকোটা এবং খড়িকটিয়া চা বাগানে আশ্রয় নিয়ে থাকে বন্য হাতির দল, আর রাত হলেই গ্রামাঞ্চলে প্রবেশ করে চালায় উপদ্রব। ফলে নিজের ঘরে রক্ষার জন্য রাতে পাহারা দিতে হচ্ছে। বন বিভাগ শীঘ্রই হাতির উপদ্রব থেকে নিরাপত্তা প্রদানের দাবি জানিয়েছেন, কিন্তু বন্য হস্তির উপদ্রবের সমাধান এখন পর্যন্ত বের করতে পারেনি বন বিভাগ। বন্য হাতির উপদ্রব রোধ করে জনগণকে সুরক্ষা প্রদান করে কৃষককে পুনঃ কৃষিকাজের ব্যবস্থা করা, হাতির বিচরণস্থলী মুক্ত করা ইত্যাদি শীঘ্রই ব্যবস্থা গ্রহণের দাবি জানিয়েছেন জনগণ। খেতি কৰিব পৰা নাই আৰু মানে একো ল'ৰা ছোৱালীও যেতিয়া পঢ়িব শুনিব হয়, হাতীৰ কাৰণে পঢ়া শুনা নহয়। আৰু গোটেই আমাৰ এতিয়া খেতিটো নায়েই, আৰু কামলৈ গৈ চাউল কিনি খাবলগীয়া হৈছে। চাউল কিনি খাবলৈও মানে মানুহবিলাকৰ টোপনি ক্ষতি, কামলৈ যাবলৈ অসুবিধা হয়। আৰু মানে চৰকাৰ আৰু প্ৰশাসন মানে বন বিভাগে আজিলৈকে একো মানে আমাক সমস্যাটো সমাধান কৰিব পৰা নাই। চৰকাৰে যেন এই বিষয়ে গুৰুত্ব দি আমাৰ সমস্যাটো সমাধান কৰি দিয়ে। বছৰ ভৰি আজি 8 বছৰ 7 বছৰ হ'ল আমাৰ খেতি, 16 চনৰ পৰা খেতিটো একো নায়েই। আৰু ল'ৰা ছোৱালী বহুত পঢ়া ক্ষতি হৈছে, তাহাঁতৰ মানে টোপনি ক্ষতি, ৰাতিপুৱা স্কুললৈ আজিকালি সোনকালে যাব লাগে, যাব নোৱাৰে। আৰু মানে বহুত অসুবিধা হৈছে। আৰু মানে আগতে আমি কিনি খাবলগীয়া নহয়, এতিয়া চৰকাৰে 5 কেজি চাউল দিছে। 5 কেজি চাউলটো এমাহ খাব নোৱাৰে এগৰাকী মানুহে। এইটো আগতে আমাৰ অকণমান নিজৰ ঘৰ খেতিৰ কাৰণে অকণমান হৈছিলে, এতিয়া আমি সেয়াও আমাৰ নাইকিয়া হৈছে। আৰু গোটেই উজাগৰি নহয়, আমাৰ মানে বেমাৰ আজাৰ চব গোটেই জুইয়ে জ্বলাই থাকিব লাগে। চৰকাৰে ইমান ডাঙৰ ডাঙৰ সুবিধা আঁচনি দিছে, এইখিনিও মানে সুবিধা কৰি মানে আমাক দুখীয়া ৰাইজৰ কাৰণে, এতিয়া কৃষকৰ কাৰণে একো সুবিধা কৰিব নোৱাৰেনে বাৰু? জাকে জাকে যিটো বছৰে বছৰে আহিয়ে আছে, আমাৰ মানে নিজৰ জীৱনটো বহুত বচাবলগীয়া পৰিছে। কাৰণ সৰু ল'ৰা ছোৱালী আছে, আৰু আমি মানে সৰু ল'ৰা ছোৱালী বিচনাতেই আমি বাৰী ঢাপৰ কাষত পথাৰত জুই জ্বলাবলগীয়া পৰিছে। বহুত আমাৰ অসুবিধা, আমাৰ বহুত দুখৰ কাহিনী। সেইটো যেন আমাক চৰকাৰে এইখিনি আমাক কিবা সুবিধা কৰি দিয়ে যেন। উজাগৈয়ে থাকিব লাগে। ল'ৰা ছোৱালী আমি বিচনাৰ পৰা লৈ পিনি পলাবলগীয়া পৰিছে। বহুত দুখৰ কাহিনী এইডোখৰ জেগা। এতিয়া এইডোখৰ জেগাত এতিয়া পোহৰ হ'ব সময়তহে যাবগৈ। পোহৰ সময়লৈকে থকা ধেমালি কথা নেকি? ল'ৰাবিলাকে গোটেই বোৱাৰী জীয়ৰী মানে কেঁচুৱা ল'ৰা বাহিৰত লৈ থাকিবলগীয়া পৰিছে। 89টা এতিয়া আহিছে, কালিতো আহিছে, কালি এইকেইদিন চিৰিয়েলকৈ আহি আছে, আহাটো আহিয়ে থাকিব। আমি এই বছৰহে নহয়, প্ৰত্যেক বছৰে বহুত কষ্ট হৈ থাকোঁ, খেতি কৰিব নোৱাৰে। আমি খালি কিনা চাউলৰ ভাত খাইছোঁ, আৰু আমাৰ মানে পলাবলগীয়া পৰে। এইফালে বাৰীত যদি সোমাই দিয়ে, আমি কোনোবা এফালে মানে ভাগ্য ভাল, আমি বহুত বাচি আছোঁ। আমাৰ গধূলি হৈ অহাৰ লগে লগে আহিছে বুলি ক'লে আমি একদম সাজু হওঁ, আজি কি হ'ব। আমাৰ মানে নিজৰ জীৱনটো ৰক্ষা কৰিবলৈও আমাৰ চিন্তা কৰোঁ, ল'ৰা ছোৱালী বচাবলৈও, আৰু নিজৰ বাৰীখনত সোমাব বুলি। প্ৰত্যেকৰ এতিয়া ঘৰ দুৱাৰ ভাঙি মানে কিমান দুখ লগা কথা। জীৱনৰ মানুহৰ ঘৰ দুৱাৰ ভাঙিছে। আমি হাতী মুখৰ আগৰ পৰা কেনেকুৱা পলাইছোঁ। যোৱা বছৰ আমাৰ একদম পাকঘৰ ভাঙি দিছে, গম পায়নে? পাকঘৰ ভাঙোতে আমি ডাঙৰ বৰষুণ দিছে, ডেকা ল'ৰাখিনি ভয় খাই গৈছে। দুখন ঘৰ চোতালত হাতী কিমান সোমাই দিছে, পলাবলৈ সাধ্য নাই। বহুত মানে আমাৰ দুখৰ কাহিনী। পাৰ হৈ যোৱাৰ পাছতহে আহে। আচলতে পাৰ হোৱা সময়ত তেওঁলোক নাথাকে, কিন্তু পাৰ হৈ যোৱাৰ পিছত আহে। আৰু তাৰমানে আমাৰ বাৰী বাউণ্ডেৰীটি পাৰ হয়, পথাৰ নহয়। আচলতে আমাৰ পাছফালৰ জপনামুখ বুলি ক'ব লাগে, পাছফালৰ জপনামুখেই যায়। আজি 10 বছৰে দিনেই অহা যোৱা কৰি আছে। ভয় শংকা থাকে। আমাৰ এতিয়া ছোৱালী এবছৰ 2 বছৰ পৰাই অহা যোৱা, তেতিয়াতো সিহঁতি কেঁচুৱা হয়, এতিয়া ডাঙৰ হৈছে। আমি ল'ৰা ছোৱালী আৰু মাইকী মানুহখিনি ওপৰলৈ গুচি যাওঁ, ভয় থাকেতো। মতা মানুহখিনি তলত থাকে, কিন্তু তাৰ পাছতো আজি আপুনি নিজেই দেখিছে, মই তেওঁক কিবা এটা সহায় কৰি দিবলগীয়া হয়, জুইকুৰা ধৰিবলগীয়া হয়। সেইফালে পাৰ হ'লে বচাবই লাগিব, সেইটো কথা। পলমকৈ আহে, তেনেকৈ কেলৈ আহে মই নাজানো। আচলতে
মানে কি খবৰ পোৱাই দেৰি হয়নে নে তেওঁলোকে নিজেই দেৰিকৈ আহে সেইটো তেওঁলোকে নিজেহে গম পাব। মাতিলেও ফল নাপাওঁ যে একোকে, সেইকাৰণে আমি নিজৰ ছেফ ছাইডটো নিজে কণ্ট্ৰল কৰোঁ আৰু হেৰুৱাই দিছোঁ আৰু। এতিয়া আপোনালোকে নিজেই দেখিছে পাৰ হৈ গ'ল, পাছৰ চোৱা যদি আহে সেই চোৱা আমিও পাৰিম। প্ৰথম পাৰ হৈ যাওঁতেহে লাগে। তেতিয়া আমাৰ পাকঘৰ ভাঙিলে, ভঁৰাল ঠেলিলে, তেতিয়াতো কোনো সুবিধা নাই। যোৱা বছৰ আমাৰ 4 বিঘা 5 বিঘা মাটি নষ্ট কৰিলে, তাৰ উপৰি কাষেদিতো যায়, সেয়াও কোনো সুবিধা নাই। আমি মানে হাতীৰ উপদ্ৰৱৰ পৰা কোনো সুবিধা চৰকাৰৰ পৰা পোৱাই নাই আজিলৈকে, একোকেই পোৱা নাই, একোকে নাই পোৱা। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।